নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ মৌচুমী বৰঠাকুৰৰ এটি হৃদয়স্পৰ্শী অনুগল্প মমতা। পাঠ কৰিছোঁ মই মিতালী গগৈ কোঁৱৰে। মমতা। মই নিজে গোঠা টুপিহে তোক প্ৰথম পিন্ধাইছিলোঁ। মাকে কোৱা কথাষাৰ মনত পৰি মুখখন পোহৰ হৈ পৰিল তাইৰো গোপন আশা। ঠাণ্ডা বতাহৰ কাৰণে ইয়াক শাৰীৰে মেৰিয়াই লৈছোঁ বাইদেউ। এবছৰৰ মূৰত আলমাৰীৰ পৰা নিজে গোঠা টুপিটো আনি সহায়কাৰী মানুহজনীৰ কেঁচুৱাটোক পিন্ধাই দিলেহি। নিজৰটোক পিন্ধোৱাৰ ভাগ্যই নহ'ল যেতিয়া। মমতা।